যোৱাকালি নাগালেণ্ডৰ মন জিলাত 13জন নিৰীহ লোকক সেনাবাহিনীয়ে উগ্ৰপন্থীৰ সন্দেহত গুলীয়াই হত্যা কৰিলে। এই ঘটনা উত্তৰ পূৰ্বাঞ্চলত এয়াই প্ৰথম নহয়। আজি সুদীৰ্ঘকাল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সমূহ ৰাজ্যতেই, বিশেষভাৱে মণিপুৰ, নাগালেণ্ড, অৰুণাচল, অসম, এই সকলো ৰাজ্যত আজি সুদীৰ্ঘকাল এনে ঘটনা সংঘটিত হৈ আহিছে। মূল কথাটো হ'ল যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন যিখন উত্তৰ পূৰ্বাঞ্চলত চলি আছে, এই আইনখনৰ সুৰুঙাৰে এনেবোৰ ঘটনা সংঘটিত কৰিবলৈ সুবিধা পাইছে। আমাৰ অতি স্পষ্ট বক্তব্য যে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ জনসাধাৰণৰ দৰেই মৰ্যাদা সহকাৰে ভাৰতবৰ্ষৰ বুকুত জীয়াই থাকিবলৈ সুবিধা দিয়ক। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ জনসাধাৰণক বৈষম্যৰ দৃষ্টিৰে চাব নালাগে, চোৱাটো উচিত নহয়। কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ জনসাধাৰণ দেশপ্ৰেমিক জনসাধাৰণে দেশ আৰু মাটিৰ প্ৰতি থকা দায়বদ্ধতাৰে এই জনসাধাৰণ দেশ সেৱা কৰি আছে। তেনেস্থলত উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি কেন্দ্ৰৰ যি বৈষম্যমূলক মানসিকতা, এই মানসিকতাই সুদীৰ্ঘকাল উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক এইদৰে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিবলৈ বাধ্য কৰাইছে। যোৱাকালি 13জন নিৰীহ ব্যক্তিক হত্যা কৰাৰ পাছত সন্দেহৰ স্থল থাকি গ'ল যে আমি আচলতে ব্ৰিটিছৰ শাসনত আছোঁ নে আমাৰ ভাৰতীয় লোকৰ শাসনত আছোঁ। কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰে শাসন পৰিচালনা কৰিব বিচৰা সৰ্বভাৰতীয় দলসমূহে দিল্লীৰ পৰা আচলতে অসমক উপনিৱেশ হিচাপে ব্যৱহাৰ কৰে আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলক উপনিৱেশ হিচাপে ব্যৱহাৰ কৰাৰ এই মানসিকতা যেতিয়ালৈকে অৱসান নঘটিব, তেতিয়ালৈকে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে কেতিয়াও ন্যায় নাপাব। কেৱল নিৰ্বাচনৰ সময়ত ভুৱা প্ৰতিশ্ৰুতিৰে জনসাধাৰণৰ ভোট আদায় কৰাৰ বাবে কৌশল গ্ৰহণ কৰাৰ দীৰ্ঘকালীন যিটো প্ৰচেষ্টা দিল্লীয়ে গ্ৰহণ কৰি আছে, সেই প্ৰচেষ্টাৰ আমি বিৰোধিতা কৰোঁ। অসম জাতীয় পৰিষদ দলে যোৱাকালি নাগালেণ্ডৰ মন জিলাত সংঘটিত নিৰীহ ব্যক্তিক হত্যা কৰা ঘটনাৰ তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আমি মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ, শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ। একে সময়তেই এই ঘটনাৰ এক ন্যায়িক তদন্ত দিবৰ বাবে আমি চৰকাৰক, কেন্দ্ৰীয় চৰকাৰক, প্ৰধানমন্ত্ৰীক দাবী জনাইছোঁ। আৰু যিসকল লোক নিৰীহ লোকৰ মৃত্যুবৰণ কৰিলে তেখেতসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ আমি দাবী জনাইছোঁ।